নমস্কাৰ সকলোকে আজি আমি আপোনালোকৰ আগত এটা বিশেষ উদ্দেশ্য লৈ পেলাই এটা ভিডিঅ' বনাইছো মই ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট IDSP চৰাইদেউ মোৰ সৈতে আছে আমাৰ ডিস্ট্ৰিক্ট এপিডেমিওলজিষ্ট IDSP চৰাইদেউ আৰু মোৰ লগত আছে আমাৰ ডিস্ট্ৰিক্ট ডাটা মেনেজাৰ IDSP চৰাইদেউ সো আজি আমি বিশেষ ৰিজনটো যোনটো আপোনালোকৰ আগত দাঙি ধৰিছো সেইটো হ'ল সিকল সেল এনিমিয়াৰ ওপৰত আমি সকলোৱে আগৰ পৰাই সিকল সেল এনিমিয়াৰ ওপৰত অৱগত যেহেতু এইটো এটা ব্লাড ডিসঅৰ্ডাৰ হয় এইটোত কি হয় মানে আমাৰ যোনটো হিমোগ্লোবিনত ৰেড ব্লাড সেলছ থাকে আমি শৰ্টত RBC বুলি কওঁ সেই RBC টোৰ মানে সেলটো অলপমান সিকল নিচিনা শেপৰ হৈ যায় কাৰণে তাৰ নামটো সিকল সেল বুলি কোৱা হয় কাৰণ তাত এটা হিমোগ্লোবিন S ভেৰিয়েন্ট লাগি যায় তো সেইটো কাৰণে এটা কি হৈছে আমাক অলপমান আজিকালি নতুনকৈ কিট দিছে যোনটো আমি POC কিট বুলি কওঁ সেই কিটখিনিৰ থ্ৰু মানে আমি আমাক জন্ম প্ৰটকলৰ মতে বা আমাৰ ট্ৰেইনিঙৰ মতে তাত 8ৰ পৰা 9ৰ যদি 8ৰ পৰা 10ৰ যদি তলত হয় তলত হলে আমি সেইটো POC কিটটোত মানে মেজাৰ কৰো হিমোগ্লোবিনটো মানে আমাৰ প্ৰথম প্ৰচিডিউৰ ৱাইজ আমি কেনেকৈ যাব লাগিব সেই বস্তুটো আজি আমি ভিডিঅ'টোত আপোনালোকক বুজাই পেলাই ক'ম তো প্ৰথমতে কি হ'ব যেতিয়া পেশেন্ট এজন আমাৰ ওচৰত আহিব এইটো যিকোনো এজৰে হ'ব পাৰে প্ৰেগনেন্ট লেডিও হ'ব পাৰে ইভেন বেলেগ কিবা ডিজিজ থকা পেশেন্টো হ'ব পাৰে সেই পেশেন্টজনক আমি প্ৰথম ব্লাড নৰ্মেলি ল'ম লোৱাৰ পাছত আমি হিমোগ্লোবিনটো মেজাৰ কৰিম হিমোগ্লোবিনটো মেজাৰ হোৱাৰ পিছত যদি আমি দেখিছো যে তেখেতৰ 10 বা 8ৰ তলত আহিছে লেভেলটো তেতিয়া আমি সেই POC কিটটোৰ থ্ৰু তেখেতৰ সিকল সেল এনিমিয়াটো ডিটেক্ট কৰাৰ চেষ্টা কৰিম আৰু তাৰপিছত POC কিটত যদি প্ৰটকল মতে আমাৰ ইণ্টাৰপ্ৰিটেশ্যনটো পজিটিভ ওলায় তেতিয়া আমি আকৌ ফাৰ্ডাৰ তাক HPLC মেচিনৰ থ্ৰু কনফাৰ্মেশ্যন কৰিম যোনটো আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত পচিবল হয় সো এতিয়া আমাৰ এই ভিডিঅ'টো কৰাৰ মেইন উদ্দেশ্যটো কি হ'ল বা এই কথাখিনি কোৱাৰ মেইন উদ্দেশ্যটো এইটোৱে হৈছে যে এই কিটটো আমাৰ কাৰণে বহুত নতুন যদিও আগৰ পৰা আছিলে আমাৰ হস্পিটেলবিলাকত বা আমাৰ ডিষ্ট্ৰিক্টত নতুনকৈ আহিছে আৰু সেইটো কাৰণে এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে মই ভাবোঁ যে যিসকল মানুহে এই টেষ্টটো কৰিবলৈ গৈ আছে বা যোনে সিকল সেল এনিমিয়াৰ ওপৰত অলপ হ'লেও কাম কৰি আছে বা যোনে ডিটেক্ট কৰিছে বা ডায়েগনচিছ বা ট্ৰিটমেণ্টত লাগি আছে তেওঁলোকৰ কাৰণে এইটো খুবেই সহায় হ'ব আৰু এই ষ্টেপকেইটা দেখাই দিলে কিবা যদি কনফিউজন থাকে আপোনালোকে এইখিনি ভিডিঅ'টো চাইও বুজি পাব আৰু নহ'লেও আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব আমাৰ লেবৰেটৰীত আহিব পাৰিব আৰু যোনকেইটা আপোনালোকে কিটত পজিটিভ পায় সেইটো আমাক HPLCৰ কাৰণে কনফাৰ্মেশ্যনত দিবলৈ পাৰিব আৰু এইটো বিষয়ে আৰু অলপ ডিটেইলছত যদি বুজাবলৈ হয় মই এপিডেমিওলজিষ্ট আপোনালোকক আৰু ভালকৈ বুজাই দিব পাৰিব লগত ডাটা মেনেজাৰো আছে তেখেতে আপোনালোকক পৰ্টেলৰ পৰা লৈ পেলাই বাকী এণ্ট্ৰি পাৰ্টখিনি কৈ দিব চ' আপুনি কথাখিনি কৈ দিব ধন্যবাদ সিকেল সেল এনিমিয়া যেনেকৈ অলৰেডি কৈছে সিকেল সেল এনিমিয়া মেইনলি কনচাৰ্ন কৰা হয় মানে আমাৰ RBC যোনটো কয় ৰেড ব্লাড চেল আমাৰ ব্লাডৰ যোনটো মেইন কালাৰ দিয়ে ৰেড ব্লাড চেল তাত এটা হিমোগ্লোবিন বুলি প্ৰটিন থাকে সেই প্ৰটিনটোৰ লগত ৰিলেটেড এইটো এটা বেমাৰ হয় বা এবনৰ্মেলিটি হয় আমাৰ দেশত যোনখিনি এনিমিয়া পেচেণ্ট আছে তাত বহুত মানে তাৰ এটা মেজৰ কাৰণে আপুনি ক'ব পাৰে যে সিকেল সেলৰ এনিমিয়া যোনটো সিকেল সেল এনিমিয়া সেইটো এটা মেজৰ কাৰণ হয় এইটো এটা আপোনাৰ ইনহেৰিটেণ্ট প্ৰব্লেম হয় জেনেটিক প্ৰব্লেম হয় জিনৰ কাৰণে হয় জিন অৰ্থাৎ এটা এনেকুৱা এটা আমাৰ বডিৰ চেলৰ ভিতৰত থকা পাৰ্ট বুলি কওঁ সাধাৰণ ভাষাত যদি মই কওঁ DNA এটা পাৰ্ট হয় যিটোৱে আল্টিমেটলি আমাৰ বডিৰ যিকোনো প্ৰটিন বনোৱাত সহায় কৰে এতিয়া হিমোগ্লোবিন বনিবৰ কাৰণে নৰ্মেল এটা হিমোগ্লোবিন বনিবৰ কাৰণে আমাৰ হিমোগ্লোবিন A বুলি যোনটো A জিনটো লাগে সেইটো নৰ্মেল কিন্তু কাৰোবাৰ বডিত যদি হিমোগ্লোবিন Aৰ সলনি কাৰোবাৰ S জিনটো দি হিমোগ্লোবিন S হৈছে বা আৰু কেইবাটাও ষ্ট্ৰেন্থ আছে জিনৰ লগত সেইকেইটাৰ কথা নকওঁগৈ মানে Sটোৰ কথাটোৱে কওঁ কাৰণ কি S যোনটো আছে S জিনৰ পৰা যোনটো হিমোগ্লোবিন বনে সেইটো এবনৰ্মেল হয় আৰু সেই এবনৰ্মেল যোনটো হিমোগ্লোবিন আছে সেই হিমোগ্লোবিনটোৰ কাৰণে আমাৰ আল্টিমেটলি সিকেল সেল এনিমিয়া হয় সিকেল সেল এনিমিয়াত সিকেল শব্দটোৰ পৰা আহিছে এলফাবেট যোনটো আমাৰ কেপিটেল C আছে তেনেকুৱা শ্বেপ লৈ লয় ই অলপ হাৰ্ড হৈ যায় হাৰ্ড মানে অকণমান হয় অকণমান শ্বেপটো তাৰ এনে নৰ্মেল হিমোগ্লোবিনৰ শ্বেপ আপোনাৰ ৰাউণ্ড হয় কিন্তু ইয়াৰ শ্বেপটো কি হয় আপোনাৰ চিটো নিচিনা হৈ যায় কেপিটেল চিটোৰ নিচিনাকৈ তেতিয়া তাৰ কি হয় আমাৰ ব্লাডৰ যোনবোৰ নলী আছে তাৰ ভিতৰত মুভমেণ্টটো ইয়াৰ অকণমান প্ৰব্লেম হয় ষ্টাক হৈ যায় ক'ৰবাত আপোনাৰ ব্লকেজ হ'ব পাৰে একিউট আপোনাৰ হাৰ্টৰ প্ৰব্লেম আহিব পাৰে এইবোৰ হয় লগতে কি হয় আমাৰ হিমোগ্লোবিনৰ লাইফ স্পেনৰ এটা টাইম থাকে যে ইমান দিন এটা নৰ্মেল হিমোগ্লোবিন আমাৰ বডিৰ ভিতৰত থাকে তাৰ পাছত সি ডেষ্ট্ৰয় হৈ যায় নতুন হিমোগ্লোবিন আহে এটা ভাল এটা নৰ্মেল প্ৰচেছ আছে কিন্তু যিহেতু সিকেল সেল হয় এবনৰ্মেল হয় ইয়াৰ আৰ্লি মানে ইয়াৰ ই ডাই হৈ যায় বা ই আমাৰ বডিৰ পৰা নাইকিয়া হৈ যায় তাক ডেষ্ট্ৰয় কৰি দিয়া হয় বডিৰ ভিতৰতে
যাৰ কাৰণে আমাৰ বডিৰ হিমোগ্লোবিনৰ পৰিমাণটো কমি যায় আৰু এনিমিয়া হোৱাৰ চান্সেছ থাকে। মানে ইয়াৰ লাইফ স্পেন যোনটো থাকে সেইটো কম। এনে নৰ্মেল হিমোগ্লোবিনৰ 120 ডেইজ এৰাউণ্ড থাকে, কিন্তু ইয়াত কি হয় আৰ্লি ডাই হৈ যায় বা ইয়াক আমাৰ বডিয়ে নাইকিয়া কৰি দিয়ে। তো তাৰ কাৰণে হয়। এতিয়া প্ৰত্যেকটো এনিমিয়া কেছে চিকেল চেল হ'ব বুলি কথা নাই, কিন্তু আমি প্ৰত্যেকটো এনিমিয়া কেছ বা এজ পাৰ এই গাইডলাইনৰ মতে বিল' 10 বা বিল' 8 ওচৰত যোনখিনি থাকিব বা তলত যোনখিনি থাকিব গোটেইখিনিকে আমি যোনটো নতুনকৈ কিট আহিছে POC কিটটো, এই কিটটোৰ সহায়েৰে আমি চবকে স্ক্ৰীন কৰিব লাগিব। সেইটো স্ক্ৰীনিং মেথড, অৰ্থাৎ তাত যোনটো ৰিজাল্ট আহিব সেইটো কনফাৰ্মেশ্যন নহয়। সেই ৰিজাল্টটোৰ যদি পজিটিভ আহিছে আমি ফাৰ্ডাৰ তাক SPLCত টাইপিং কৰিব লাগে। টাইপিং অৰ্থাৎ কোনটো তাত হেৰি আছে, হিমোগ্লোবিন আছে, এবনৰ্মেলটো আছে নে নৰ্মেলটো আছে। নৰ্মেল যেনেকৈ হিমোগ্লোবিন A আছে সেইটো নৰ্মেল হয়, সেইটো আছে নে হিমোগ্লোবিন S আছে যোনটো এবনৰ্মেল আছে, সেই বস্তুখিনি আমি SPLCত কনফাৰ্মেশ্যন কৰিব লাগে। আমি এইটো কৈ ভাল পাইছোঁ যে আমি আমাৰ ইয়াত POC কিটটো অৰ্থাৎ ৰেপিড কিটটো দিয়াৰ উপৰিও আমাৰ ইয়াত SPLCটো এভেইলেবল আছে। তো ডিষ্ট্ৰিক্টত য'ত POC হ'ব অৰ্থাৎ ৰেপিড টেষ্টটো হ'ব, তেখেতলোকে পজিটিভ পালে ফাৰ্ডাৰ সেই চেম্পলটো আমাৰ ইয়ালৈ বা সেই পেচেণ্টজন আমাৰ ইয়ালৈ ৰিফাৰ কৰিলে, অৰ্থাৎ ডিষ্ট্ৰিক্ট হস্পিটেললৈ ৰিফাৰ কৰিলে তেখেতক SPLC কৰিবলৈ কনফাৰ্মেশ্যন কৰাৰ পিছত তেখেতৰ আমি ট্ৰিটমেণ্টৰ কাৰণে বাকীখিনি আমাৰ প্ৰচেছ কৰিব পৰা যাব। তো এইখিনিয়ে কথা। বাকী ইয়াৰ ৰিলেটেড যোনটো এপ আছে বা ইয়াৰ যোনটো অনলাইন হয়, সেই অনলাইনটো আমাৰ ইয়াৰ আমাৰ লগত আছে ডাটা মেনেজাৰ, তেখেতে এইটো বস্তু চাই আছে। এপত অনলাইন কৰা হয়, তাৰ বিষয়ে থুলমূলকৈ তেখেতে ক'ব। কিন্তু আমি অনলাইনৰো এটা ভিডিঅ' বনাম যে ষ্টেপ বাই ষ্টেপ কেনেকৈ আমাৰ প্ৰচেছ হয়। ইয়াৰ এই কথাখিনিৰ পাছতেই আমি আমাৰ যোনটো গোটেই প্ৰচেছটো প্ৰেক্টিকেলি আমি দেখুৱাম কেনেকৈ লেবৰ প্ৰচেছটো হয়, কিটটো কেনেকৈ প্ৰচেছ কৰা হয়, কিন্তু থুলমূলকৈ তেখেতে এপটো কেনেকৈ চলোৱা হয় বা কি কি ডাটা ৰিকুৱাৰমেণ্ট হয় সেই বিষয়ে অকণমান ক'ব। মই আমাৰ ডাটা মেনেজাৰক ৰিকুৱেষ্ট কৰিম তেখেতে যাতে সেই বস্তুখিনি আপোনালোকক কয়। নমস্কাৰ। যেতিয়া পেচেণ্টজন মানে আমি মাতো বা টেষ্ট কৰোঁ, আমি তেখেতক ক'ব লাগে যে বেটাৰ আপুনি আধাৰ কাৰ্ডখন লৈ আহক। আধাৰ কাৰ্ডখন লৈ আহিলে কি হ'ব, আমি তেওঁৰ আভা আইডিটো আমি ক্ৰিয়েট কৰি দিব পাৰিম। আভা আইডিটো যদি ক্ৰিয়েট কৰি দিওঁ তেতিয়া ফিউচাৰ কাৰণে এইটো হেল্পফুল হৈ গ'ল। তাৰপিছত যদি কাৰোবাৰ আধাৰ কাৰ্ডটো আনিবলৈ প্ৰব্লেম হ'ল, তেতিয়াহ'লে আমি তেখেতৰ ধেৰ ডিটেইলছ ল'ব লাগে। নাম ল'ব লাগে, মোবাইল নম্বৰ, কাষ্ট, হাজবেণ্ড বা ফাদাৰ্ছ নেম, এড্ৰেছ, প্ৰপাৰ এড্ৰেছ, মানে ব্লক তেখেতে কোন ব্লকৰ হয় সেইটোও আমাক লাগে। আৰু আমাৰ যিমানেই হৈ যাব বাছ। তাৰপিছত আমাৰ কি হ'ব, তাৰপিছত স্ক্ৰিনিং টেষ্টৰ আমি ৰিজাল্ট আমি আপলোড কৰিম। তাৰপিছত কনফাৰ্মেটৰী টেষ্টৰ ৰিজাল্টো আমি আপলোড কৰিম। আভা আইডি থাকিলে হৈ যাব, তেতিয়া একো প্ৰব্লেম নাই। সেইকাৰণে আমি বেটাৰ হয় আমি আভা আইডি যদি ক্ৰিয়েট কৰিব পাৰোঁ, আকৌ বেলেগকৈ আভা আইডি ক্ৰিয়েট কৰিব নালাগে, ইয়াতে চব বস্তু হৈ যায়। আৰু বস্তুটো যেতিয়া পেচেণ্টজন আহে ন, তেতিয়া আপুনি তাতে আপুনি ক্ৰিয়েট কৰি ল'ব লাগে, পিছত থ'ব নালাগে মানে। প্লাছ এক্সিষ্টিং আভা আইডি থাকিলেতো তেখেতলোকৰ হৈ গ'ল আৰু তেখেতলোকৰ হৈ গ'ল, বাছ ইমানেই মোৰ ফালৰ। তেন্তে ব'লক এতিয়া আমাৰ যোনটো POC কিটটোৰ কেনেকৈ ষ্টেপ বাই ষ্টেপ আমি কৰিব লাগে সেইটো প্ৰেক্টিকেলি আমাৰ ইয়াত এতিয়া কৰা হ'ব। সেই বস্তুটো আমি ইনহাউচ লেবত হৈ থকা আমাৰ গোটেই ষ্টেপ, প্ৰথম পেচেণ্ট অহাৰ পৰা আমি কি কি কৰোঁ গোটেইখিনি এতিয়া আপোনালোকক দেখাবলৈ সাজু হৈছোঁ। থেংক ইউ। এয়া আমাৰ চেম্পল কালেকশ্যন এৰিয়া। ইয়াত ৰেজিষ্ট্ৰেশ্যন আৰু ৰিপৰ্টিং কৰা হয়। এয়া ইনহাউচ আৰু DPHLৰ ছেটআপ হয়, একেলগতে আছে। এইদৰে আমি পেচেণ্টৰ চেম্পল কালেক্ট কৰোঁ, মেইনলি EDTA ভাইলত, যিহেতু আমাৰ হোল ব্লাড লাগে। তো এইদৰে আমাৰ ইনহাউচ কম DPHLৰ টেকনিচিয়ানে পেচেণ্টৰ পৰা ব্লাড কালেক্ট কৰে। ব্লাড কালেক্ট কৰি এইদৰে EDTA ভাইলত আমি ব্লাডখিনি আনি আমাৰ চেল কাউণ্টাৰত, অট'মেটিক চেল কাউণ্টাৰত আমি তাক প্ৰচেছ কৰোঁ CBC কাৰণে। প্ৰচেছ কৰাৰ পাছত আমাৰ এইদৰে প্ৰিণ্টেড ৰিপৰ্ট জেনেৰেট হয়, য'ত গোটেই CBC ৰিপৰ্ট থাকে, কিন্তু আমাক মেইনলি POCৰ কাৰণে হিমোগ্লোবিন লাগে। ইয়াত হিমোগ্লোবিন 4.7 দেখুওৱা হৈছে। এইটো আমাৰ POC কিটটো, চিকেল চেল টেষ্টৰ কিটটো। এইটো আমাৰ বাফাৰ টিউবৰ ষ্টেণ্ড,
এয়া আমাৰ টেষ্টৰ পাউচটো এইটো আমাৰ প্ৰিফিল বাফাৰ টিউব এইটো আমাৰ বাফাৰ টিউবৰ কেপ এইদৰে পাউচটোৰ পৰা আমাৰ টেষ্ট ডিভাইচটো ওলোৱাই এটা প্লেইন আৰু ক্লিন সাৰফেসত ৰাখিব লাগে য'ত মাৰ্কিং আপোনালোকে দেখি পাইছে এছ এটা আছে য'ত আমি স্যাম্পল দিম স্যাম্পলৰ কাৰণে স্যাম্পল ট্ৰান্সফাৰ ডিভাইচ এটা আমাৰ পোৱা যায় কিটত থাকে তাৰ পৰা আমি স্যাম্পল ইয়াত দিয়া হয় সৰ্বপ্ৰথমে আমি এলুমিনিয়াম যোনটো সিল লাগি থাকে তাক আমি ৰিমুভ কৰিব লাগিব বাফাৰ টিউবৰ পৰা এইদৰে ব্লাডটো ভালকৈ ৰোটেট কৰি ভালদৰে মিক্স কৰি আমি তাৰ স্যাম্পল লৈ এই স্যাম্পলটো আমি বাফাৰৰ লগত ভালকৈ মিক্স কৰি ল'ব লাগিব মিক্স কৰি আমি ক্যাপটো দি লক কৰি দিব লাগিব কৰি আমি এইদৰে 3-4 বাৰ ভালকৈ ৰোটেট কৰিব লাগিব তাৰ পাছত নজলটোৰ আমি ক্যাপটো খুলিম খুলি পেলাই আমি যিদৰে মাৰ্কিং আছে এছ অৰ্থাৎ তাত স্যাম্পল দিব লাগে তাত আমি 4 ড্ৰপ স্যাম্পল দিম 1 2 3 and 4 এইদৰে টেষ্ট ডিভাইচটো স্যাম্পল যিখিনি বাফাৰৰ লগত প্ৰিমিক্সড হৈ আছে সেইখিনি এইদৰে ডিফিউজ হ'ব আপোনালোকে দেখিব পাইছে ধুনীয়াকৈ ডিফিউজ হৈ গৈ আছে টেষ্ট স্যাম্পল দিয়াৰ পাছত আমি 10 মিনিট ওয়েট কৰিব লাগিব ঠিক 10 মিনিটত আমি ৰিপৰ্টটো ইন্টাৰপ্ৰিটেট কৰিব লাগিব 10 মিনিটৰ পাছত ৰিপৰ্টটো ইন্টাৰপ্ৰিটেট কৰিব নালাগে ইয়াত মাৰ্কিং তিনটা আছে এটা কন্ট্ৰোলৰ মাৰ্কিং আৰু দুটা হিমোগ্লোবিনৰ মাৰ্কিং অৰ্থাৎ হিমোগ্লোবিন এটা এ হিমোগ্লোবিন এ আৰু এটা হিমোগ্লোবিন এছ হিমোগ্লোবিন এ অৰ্থাৎ নৰ্মেল কন্ট্ৰোলটো আহিবই লাগিব কন্ট্ৰোলৰ লগত হিমোগ্লোবিন এ আৰু হিমোগ্লোবিন এছ এইদৰে এতিয়া ৰিপৰ্টটো ইন্টাৰপ্ৰিটেট আমি কৰিব পাৰোঁ 10 মিনিটৰ আমি চাইছো ইয়াত কন্ট্ৰোল আৰু হিমোগ্লোবিন এছত লাইন আহিছে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে আমাৰ যেটো পেশেন্ট আমি লৈছিলো এই পেশেন্টৰ হিমোগ্লোবিনটো প্ৰথম আমি চাই লওঁ প্ৰথম হিমোগ্লোবিনটো চাই লওঁ হিমোগ্লোবিনটো আছিল 4.7 ডাইনামিক পেশেন্ট তাৰ পিএসিটো আমাৰ পজিটিভ আহিছে যেটো কনফাৰ্মেটিভ নহয় ইয়াৰ পাছত আমি এইচপিএলচি কৰাম এইদৰে আমাৰ পিএসি কিট প্ৰসেস কৰা হয় নেক্সট আমি এইচপিএলচি স্যাম্পলটো প্ৰসেস কৰো ফৰ হিমোগ্লোবিন টাইপিং এইদৰে এইচপিএলচি আমি প্ৰসেস কৰি ফাইনেল কনফাৰ্ম ৰিজাল্টটো পাম ভিডিওটো জৰিয়তে আপোনালোকে দেখিব পালে যে আমি কেনেকৈ পেশেন্ট এজন আহাৰ পৰা গোটেই প্ৰচিডিউৰটো কৰি পেলাই পিওসি কিটত কনফাৰ্ম কৰাৰ পিছত আমাৰ এইচপিএলচি মেচিনত কনফাৰ্মেশন কৰা হয় এতিয়া আমি একো প্ৰচেষ্টা এটা কৰিছিলো যাতে আমাৰ যিমানখিনি কিট আমি ডিস্ট্ৰিক্টত ডিস্ট্ৰিবিউট কৰিছো বা অন্য কোনোবাই যদি এই প্ৰচেছটো চাব বিচাৰে তেখেতলোকৰ কাৰণে বহু এটা প্ৰচেষ্টা কৰিছিলো প্ৰেক্টিকেলি বস্তুখিনি দেখুৱাবৰ কাৰণে আৰু থমূল এটা আভাস দিবৰ কাৰণে যে সিকেল সেল এনিমিয়া হয় কি আৰু লাষ্টত আমি তাৰ কনফাৰ্মেশনটো কেনেকৈ কৰিব লাগে তাৰ কাৰণে এটা আমি চেষ্টা কৰিছিলো আশা কৰিম যে ইয়াৰ পৰা সকলো উপকৃত হ'ব আৰু যদি কিবা ভুল হৈছে বা কিবা হৈছে কোনোবাই আমাক ক'ব পাৰে দেখুৱাই দিব পাৰে যোনখিনি আমাৰ এক্সপাৰ্ট আছে বা কোনোবা এই লাইনত আগৰ পৰা কাম কৰি আছে তেখেতলোকে আমাক দেখুৱাই দিব থেংক ইউ